ভাঙন মাছ বুলি ক'লে প্ৰথমে আমাৰ শাকৰ টেঙা জোলখনেই মনলৈ আহে। আমাৰ বাৰীত সুন্দৰকৈ পিৰালি পালেং, খুতৰা এইবোৰ হৈছে। আজি বোলো দুপৰীয়া ৰান্ধি আপোনালোককো ভিডিঅ' প্ৰস্তুত কৰি দেখাই দিওঁ। এনেকুৱা এখন টেঙা তৰকাৰী হ'লে আৰু দুপৰীয়া কি লাগিছে নহয়নে? গৰমে গৰমে ভাতৰ লগত খোৱাহে কথা। মাছকেইটা বাছি কুচি লৈ নিমখ হালধি সনাৰ পিছতে এতিয়া ভাজি ল'ম। এইফালে কেৰাহীত মাছ ভজা মানলৈ বাৰীলৈ গ'লোঁ। কি সুন্দৰকৈ আমাৰ হৈছে চাওকচোন পিৰালি পালেংবোৰ। জপা জপে হৈছে। যদিও শাকৰ তৰকাৰী বনাওঁতে শাকৰ পৰিমাণবোৰ বেছিকৈ নালাগে, আপোনালোকক মই ভিডিঅ' আকাৰে দেখালোঁ। এমুঠি ছিঙি আনি লৈ ভালদৰে ধুই মিহি মিহিকৈ কুটি ল'লোঁ। মাছকেইটা ভজাও হৈয়ে গ'ল। আন এখন কেৰাহীত তেল গৰম কৰি লৈ পাঁচফোৰণ, শুকান জলকীয়া, বগা সৰিয়হ আৰু কুটি লোৱা পিঁয়াজ এটা দিলোঁ। ভাজি ভাজি দি দিলোঁ এতিয়া বিলাহী 3টা কুটি। বিলাহীৰ পৰিমাণটো অকণমান সৰহকৈ দিছোঁ, টেঙি টেঙি হ'লে ভাল লাগে। নিমখ এচামুচ, হালধি এচামুচ দিয়াৰ পিছতে আৰু অকণমান সময় বিলাহী গলালৈকে ভাজি থাকিলোঁ। ভাজি ভাজি এতিয়া দি দিম কুটি লোৱা শাকখিনি মই মিহিকৈ কুটিছোঁ। আৰু অকণমান সময় ভাজি থাকিলোঁ, শাকখিনি সোনকালেই জহি যায়। এয়া 1 মিনিটমান ভজাৰ লগে লগে গলিয়ে আহিলে। এতিয়া দি দিলোঁ 3 গিলাচমান জোখাৰে পানী দিয়াৰ পিছতে যেই ভালকৈ উতল আহিলে মাছ 3টা দি দিলোঁ। পৰিৱেশন কৰিব হ'লেই। গৰমে গৰমে ভাতৰ লগত কিমান যে জুতি লগা হৈ পৰে নহয়নে? পিৰালি পালেং আপোনালোকে বাৰু খায়নে? আমাৰ কিন্তু বহুতেই খোৱা হয়। যিহেতু বাৰীতে আছে, ঢাকন মাৰি 3 মিনিটমান থলোঁ। এতিয়া এয়া পৰিৱেশন কৰি দেখালোঁ। দুপৰীয়া সাজত যি থাকে সদায়ে আপোনালোকক দেখাওঁ, আজিনো নেদেখালে হ'বনে?